বাবুলো তাহলে খাবি ঠিক আছে বাবুলোকে তো একেলগে খাবি ময়ো ভাল পাওঁ মই এতিয়া অলপ সময় কি কৰিম মোবাইল চাওঁ হা বাবুলোকে একেলগে খাম তাক যদি সুধো কি কয় আব্বাৰ লগত একেলগে খাম তাক আৰু তাইক সুধিলে কয় বাবুৰ লগত একেলগে খাম মই কাৰ লগত খাম ময়ো তোমালোকৰ লগতে খাম হেপী নিউ ইয়াৰ দিয়া আগতে এতিয়া হেপী নিউ ইয়াৰ গাইছ নমস্কাৰ দিয়া দে অলৱেজ বি হেপী গুড বয় চুমু দিয়া এটা তুমি দিয়া এটা নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ ফ্ৰেণ্ডছ আজি হৈছে বছৰটোৰ শেষৰটো ব্লগ মোৰ আজি 31 ডিচেম্বৰ আৰু 31 ডিচেম্বৰৰ নিশা মই এতিয়া ৰাতি 10টা বাজিছে আৰু 10টা বজাত এতিয়া পাকঘৰত লৈছোঁ মই আদা নহৰু এয়া বাকলি গুচাম আৰু বনাম কি তাৰে আগতে মই আপোনালোক সকলোকে নতুন ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু 2024 চনটো যাতে আপোনালোকৰ অকল 2024 চন বুলিয়ে নহয় যিমান চন আহে সকলোকেইটা চনে সকলোকেইটা বছৰে যাতে ভালে যায় তাৰে শুভকামনা জনাইছোঁ আৰু মোৰ কিন্তু যোৱা বছৰটো ভালে যোৱা নাই আপোনালোকৰ কেনেকুৱা গৈছে জনাব কাৰণ কিয় চাওক মানুহে কয় ইউটিউবত ভিডিঅ' দিলে ভাগ্য লাগিব মানে ধৈৰ্য লাগিব ধৈৰ্য ধৰিলোঁ বহুত ভিডিঅ' দিলোঁ আজিলৈকে এটা ভিডিঅ' ভাইৰেল নহ'লে ইমানো বেয়া ভাগ্য লৈ আহিছিলোঁ নে বাৰু যিয়ে নহওক এইটো চেনেলৰ প্ৰথমটো ভিডিঅ' আছিলে মোৰ যেতিয়া ছাবস্ক্ৰাইবাৰ আছিলে মাত্ৰ 5টা আৰু তেতিয়াই মই এটা গাখীৰ পিঠা ৰেচিপি দিছিলোঁ সেই প্ৰথমটো ৰেচিপি মোৰ ভাইৰেল হৈছিলে 15,000 হৈছিলে তেতিয়াই আৰু সেই চেনেলটো সেই ভিডিঅ'টো ভাইৰেল হৈয়ে মই বহুতখিনি ছাবস্ক্ৰাইবাৰ পালোঁ ৱাচ টাইম পালোঁ কিন্তু তাৰ পাছত আৰু ভিডিঅ' তেনেকৈ ভাইৰেল হোৱাই নাই আৰু ভিডিঅ' ভাইৰেল নহ'লে ইউটিউবত ভিডিঅ' দি ভাল নালাগে অকণমান ভাইৰেল হ'লে ভিউজ হ'লে ভাল লাগে চাই গতিকে আশা কৰিছোঁ আগন্তুক বছৰত নিশ্চয় ভিডিঅ' ভাইৰেল হ'ব অকণমান হ'লেও ভিউজ পাম তাৰে আশা কৰিছোঁ তেন্তে বেছি কথা আৰু কৈ নাথাকোঁ সকলোৰে ভাগ্য একে নহয় কিছুমানৰ হয় কিছুমানৰ নহয় আৰু যদি অকণমান নিউজ টাইপৰ ভিডিঅ' দিয়া যায় সেইবিলাকত কিন্তু ভিউজ পাওঁ নোপোৱা নহয় কিন্তু ৰেচিপিত বা ভ্লগত তেনেকৈ নহয় গতিকে বেছি কথা কৈ নাথাকোঁ ইফালে মোৰ দেৰি হৈ যাব এনেই দেৰিকৈ সোমাইছোঁ গতিকে মই আদা নহৰুখিনি বাকলি গুচাই লওঁ আৰু টুকটাক কি কৰোঁ চাই যাব আগলৈকে আৰু আপোনালোকেও কিহেৰে খাইছে কি বনাইছে সকলোৱে দেখুৱাব চাম মই আদা নহৰুৰ বাকলি গুচাই থকাৰ মাজতে বেটাই মোক ঠাণ্ডা লগা বুলি সি লাল চাহ বনাই দিলে এয়া লাল চাহ লৈছোঁ আৰু মই এয়া লৈছোঁ গুড়েৰে লাল চাহ খাম চেনি দিয়া নাই চাহখিনিত সি জানে মই চেনি নাখাওঁ মানে বেছি নাখাওঁ আৰু সেইকাৰণে সি অকণো চেনি দিয়া নাই সি কৈছে আদা নহৰু বাকলি গুচাই আছে আৰু তাৰে আগতো কিমানখিনি কাম কৰিলোঁ তাত অকণমান ঠাণ্ডা লাগিছে এতিয়া চাহকাপ খাই লওঁ আমাৰ 31st স্পেচিয়েল হ'ল হাঁহৰ মাংস তাৰপাছত মটৰ বিলাহী মাছ বনাম মাছ ফ্ৰাই কৰি লৈছোঁ আৰু এয়া পানীলাওৰ লগত মাছ বনাইছোঁ এইখন হ'লেই মোৰ পানীলাও আঞ্জাখন মাছৰ সৈতে হ'ল তাৰপাছত বনাম মই বিলাহী আলু মটৰ ভালকৈ থুপথুপীয়াকৈ বনাম তাৰপাছত বনাম হাঁহৰ মাংস আৰু মই ভাত বনাই থকাৰ মাজত বেটা সোমাইছে কিটচেনত এয়া বেটা মোতকৈতো বহুত ওখ ন সেইকাৰণে মোবাইলটো বহুত ওখত দিব লগা হৈছে সি বনাব ধৰিছে ডাক পকৰা মানে হাঁহৰ মাংসখিনিৰ পৰা কেইপিচমান উলিয়াই লৈছে লৈ সি বেচন চেচন আদা নহৰু মছলা সানি এয়া লাগিব বাবা ডাক পকৰা হাঁহৰ মাংসত ভাল লাগিব ফুড কালাৰ দিছা তুমি সি যে দোকানত যে দেখা পায় ৰঙা চিঙা হৈ থাকে সি সেইকাৰণে মানে পূৰা ৰঙাকৈ বনাব এয়া ফুড কালাৰ দি লৈছে এয়া এটা মোক দিয়াচোন প্লেটখনত মই খাই চাওঁ ভাল চাই হোৱা চাই দিবা ই বনাইছে মই মানে সেয়া কাম কৰি থাকাই নিজে বনাই আছে মই বনাওঁ চিকেন পকৰা বেটাই বনাইছে ডাক পকৰা তো ই বনাই থাকক খাই থাকক মই এইটো ঠাণ্ডা কৰি খাই লওঁ আৰু বেটা গ'ল পকৰা বনাই ময়ো খালোঁ সিও খালে তাৰপাছত মই হাঁহৰ মাংস বনাবলৈ এয়া পিঁয়াজ জলকীয়া কাটি লৈছোঁ মাংসখিনিতো ভালদৰে ধুই পখালি লৈছোঁৱে তাৰপাছত এয়া আদা নহৰু পিচি লৈছিলোঁ সেয়া আদা নহৰুখিনি দিম এতিয়া ইয়াতে ঢাকনিখনৰ পৰা ভালদৰে মুচি দিছোঁ ঢাকনিখনত লাগি থাকে যিহেতু আৰু আমাৰ হাঁহৰ মাংসটো খুবেই চলে কাৰণ কিয় গোটেইকেইটাই খায় যিহেতু চিকেনটো বাপেকে ব্ৰইলাৰটো নাখায় লোকেলটো বাৰু খায় আৰু এনেকৈ গোটেইখিনি মই এতিয়া মছলাও দিম ইয়াতে হালধি জলকীয়াৰ গুড়ি জিৰাৰ গুড়ি আৰু সকলোখিনি দি মই ভালদৰে সানি ল'ম মাংসখিনি ভালদৰে সানি লৈছোঁ যিমান পাৰে সিমান জোৰ দি সানিব তেতিয়া মাংসখিনি খুব টেষ্ট হয় আৰু হাঁহৰ মাংসত খুব তেল আছে যিহেতু খুব চৰ্বি থকা যিহেতু সেয়েহে মিঠাতেল একেবাৰে কমকৈ দিব ময়ো কমকৈ দিওঁ এয়া মাত্ৰ খোৱা চামুচখনেৰে মই মাত্ৰ 4 চামুচ দি দিলোঁ তাতেই কিন্তু আঞ্জাখন ধুনীয়া কালাৰ হয় ধুনীয়া মানে টেষ্টটো হয় ভাল
কালাৰটো বঢ়িয়া হয়, ওপৰত একেবাৰে তেল উঠি আহে। গতিকে হাঁহৰ মাংসত বেছিকৈ তেল দিব নালাগে। আৰু গোটেইখিনি এনেদৰে যোগাৰ দিয়াৰ পাছত গেছৰ চুলাত উঠাই লৈ ভালদৰে এনেদৰে ভাজি থাকিব। হাঁহৰ মাংস যিমানেই ভাজে সিমানেই ভাল। ভাজি ভাজি তাৰ গোন্ধটো নোহোৱা কৰি দিব লাগিব। আৰু মই এতিয়া ইফালে মাংসও ভাজি আছোঁ, ইফালে লেতেৰা হোৱা বাচনখিনিও ধুই ল'ম। বাচনবোৰ আকৌ দম লাগি যায়, একেবাৰে এসোপামান বাচন হৈ যায় যে, সেয়েহে মই বাচনখিনিও এতিয়া ভালদৰে ধুই ল'ম। আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে বাৰু, মই বাচন মাজি মাজি কিন্তু ওপৰত থওঁ। তলত জোঠা বাচনৰ লগতে মই আৰু মাজা বাচনখিনি নথওঁ, কাৰণ মোৰ ভাল নালাগে গোটেইখিনি বাচন একেলগ হ'লে আৰু একেই হৈ যায়। ওপৰত অকণ অকণকৈ মাজি মাজি থৈ থাকোঁ, তাৰপাছত আকৌ মই ধুই থাকোঁ। তাৰপাছত আকৌ তলৰ বাচনখিনি মাজিব ধৰোঁ। এনেদৰে মোৰ বাচনখিনি ধুই ল'লোঁ আৰু অলপমান আছেই তলত, মানে বেচিনটোৰ ভিতৰত, আৰু সেইখিনিও ধুম। তাৰে মাজতে আকৌ মই এনেদৰে মাংসখিনিও লাৰি দি থাকিম, নহ'লে আকৌ তলিত বহি যাব। প্ৰথম অৱস্থাততো পানী একেবাৰেই দিব নালাগে, এনেদৰে ভাজি থাকিব লাগিব, ভাজি থাকিব লাগিব, ভাজি থাকিব লাগিব। আৰু মাংস ভাজি থকাৰ মাজতে মই যিহেতু বনাম আজি জহা চাউল, পোলাও নবনাওঁ, মই ভাত বনাম। হাঁহৰ মাংসৰ লগত জহা চাউল বনাম। আৰু আজিকালি নতুন জহা চাউল যিহেতু, সেইবোৰ ৰ'দত শুকাই কেনে মিলত বানা নহয়, এনেই যে কেঁচা মিলত যে বানিব পাৰি, ধানটো কেঁচাই কেঁচাই বানে ন, সেইকাৰণে মই অকণমান চাউল কিন্তু বেছিকৈ লৈছোঁ। আৰু এই কেঁচাই বনা চাউলৰ কোনো আই নাই, মানে আই নাপায়। ভাত যিকেইটা চাউল যিকেইটা দিম সেইকেইটাই হৈ থাকে। আৰু মই চৰিয়াত কিয় লৈছোঁ, চৰিয়াত ভালদৰে ধুই ল'লে শিল চিলবিলাক যদি থাকে ধুনীয়াকৈ হেৰি হয়, গম পায় আৰু চাউলকেইটা। খৰাহি আছে যদি খৰাহিত নোধোওঁ মই, তো সেয়েহে মই এনেকৈ জহা চাউলকেইটা কুকাৰত নুধুই চৰিয়াত ধুম। আৰু কুকাৰত পানী ভালদৰে গৰম কৰি লৈ আপোনালোকে হেৰি কৰিবচোন, জহা চাউলকেইটা বহাই দিব। তাৰপাছত কি হয়, ভাতকেইটা ধুনীয়া এটা এটা হয়। নহ'লে কিন্তু আজিকালি যে কেঁচা জহা চাউল, সেয়েহে ভাতকেইটা কিন্তু সিজি যায় বহুতৰে। এনেদৰে মই এতিয়া চাউলকেইটা ভালদৰে ধুই ল'ম। আৰু মই আঞ্জা বনাই থাকিলে খুব শুঙি চাই থাকোঁ, মানে আঞ্জাৰ গোন্ধটো গৈছেনে নাই, হাঁহৰ গোন্ধ বা আদা নহৰুৰ কেঁচা গোন্ধ গৈছেনে নাই। মই কিন্তু নাকেৰে খুব শুঙি চাই থাকোঁ, আপোনালোকে লক্ষ্য কৰিছেই চাগে। মই যিকোনো আঞ্জা বনালেই শুঙি চাওঁ, হাঁহৰ মাংসত বেছিকৈ শুঙি চাওঁ গোন্ধটো আছেনে নাই। তো সেয়াই আৰু গোটেইখিনি সিফালে গোটেইখন তৰকাৰী ইফালে মই নমাই থৈ এতিয়া হাঁহৰ মাংসখনত লাগিছোঁ। ভাতকেইটা হোৱাৰ পাছত গৰমে গৰমে খাম আৰু। তো দেখিছে মাংসখিনি মোৰ ভজা হৈছেই। এতিয়া মই এইখন চুলাত দি দিলোঁ, দি লাইটাৰটো মাৰি দিলোঁ। সিফালে মই দি দিম ভাতৰ কুকাৰটো বহাই। আৰু পানী দিছোঁ মই প্ৰয়োজন অনুসৰি। তো তাত মই এতিয়া চাউলকেইটা যেতিয়া পানী গৰম হ'ব তেতিয়া বহাই দিম, এতিয়া নিদিওঁ। পানীটো একেবাৰে উতলিবও নিদিব, মানে এনেই গৰম হ'ব লাগিব আৰু হাতেৰে চুলে যাতে গৰম লাগে পুৰে তেনেকুৱা। আৰু এইফালে মই আলু বাকলি গুচাই লৈছিলোঁ, আলুকেইটাও কাটি লওঁ। মাংসত আজি আলুৱে দিম, বেলেগ বস্তু নিদিওঁ আৰু। তো আলুকেইটা ভালদৰে ধুই যদিও বাকলি গুচাই লৈছিলোঁ, আৰু এবাৰ ধুলোঁ কটাৰ পাছত। তো এতিয়া মাংসত দি দিলোঁ। মাংস মোৰ ভজা হৈ গৈছে, এতিয়া মই আলু দি দিলোঁ। ফ্ৰেণ্ডছ, মোৰ যদি ৰেচিপিবোৰ, ভিডিঅ'বোৰ, ভ্লগবোৰ চাই আপোনালোকে ভাল পায়, তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব। চেনেলটোলৈ যদি নতুনকৈ আছে এটা ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকৈ মই হাঁহৰ মাংসত কিন্তু ঢাকনি নিদিয়াকৈ ভাজি থাকোঁ। আৰু পানী মোৰ গৰম হৈ গৈছে দেখিছে। এতিয়া মই দি দিছোঁ চাউলকেইটা বহাই। এনেকৈ আপোনালোকেও কৰি চাব। যদিও কুকাৰত বনাইছোঁ, ডাইৰেক্ট চাউলকেইটা কুকাৰতে ধুই কুকাৰতে পানী নিদিব, ভাতকেইটা সিজি যায় আৰু খাবলৈ একেবাৰে ভাল নালাগে। এতিয়া পোলাও নিচিনা হ'ব, একেবাৰে এটা এটা জৰজৰীয়া হ'ব চাউলকেইটা। এনেকৈ এখন আকৌ চামুচেৰে, ডাঙৰ চামুচেৰে এনেদৰে লাৰি দিব। লাৰি দি ঢাকনি মাৰি দিব আৰু এটা চিটি গ'লে বন্ধ কৰি দিব। তাৰপাছত ফ্ৰেণ্ড, মোৰ এয়া কুকাৰটোৰ চিটি নাযায় বাবে মই এনেদৰে ভাপটো দেখিছেনে, আজি চিটিটো নগ'ল, ঢাকনিখনৰ ৰাবাৰডাল বেয়া হৈছে। গতিকে মোৰ এনেদৰেই হ'ব। আৰু ইফালে মই বনাই থৈ আহিলোঁ। আহি এতিয়া ল'ৰা ছোৱালীৰ ওচৰত বহিছোঁ। তাইতো এক্সাম আহিয়ে আছে, ফাইনেল এক্সাম। গতিকে তাইৰ আজি আৰু চাৰিওফালে গান বাজি আছে, একেবাৰে মিউজিক পুৰা। তাই পঢ়িব পৰা নাই, এনেই বহি আছে। আৰু ই পৰীক্ষা গ'ল। আৰু এই কালাৰখিনি উঠেনে নাই, এয়া যে পকৰী বনাইছিলে দেখিছেনে, ফুড কালাৰ, হালধি, গোটেই এইবোৰ টি চাৰ্টটোত লগাই লৈছে। কালি ধোতে মই গম পাম। আৰু ভাত এতিয়া খাবা? তুমি বাবুলো একেলগে খাবি? ঠিক আছে, বাবুলোকতো একেলগে খাবি, ময়ো ভাল পাওঁ। মই এতিয়া অলপ সময় কি কৰিম, মোবাইল চাওঁ হা।
বাবুৰ লগত একেলগে খাম তাক যদি সুধো কি কয় আব্বাৰ লগত একেলগে খাম তাইক সুধিলে কয় বাবুৰ লগত একেলগে খাম মই কাৰ লগত খাম ময়ো তোমালোকৰ লগতে খাম হেপী নিউ ইয়াৰ দিয়া গোটেইকেইটাই হেপী নিউ ইয়াৰ গাইছ Happy New Year, guys. নমস্কাৰ দিয়া দে Always be happy. গুড বয় চুমু দিয়া এটা তুমি দিয়া এটা চুমুটো ক'ত দিওঁ বেছিকৈ খাব গ'ল অলপ চুমু